हेलो स्टूडेंट्स सबरे भालने आशा करिছো सब ভালে আছা ঘৰতে ঘুমাই আছা আৰু যাতে কোনো কাৰণ তোমালোক বাহিৰত ওলাই আহা নাই কোৱেশ্চন এণ্ড আনসাৰ সিৰিজ যে প্ৰথম পাৰ্ট মই আপলোড কৰিছিলো আশা কৰিছো सबरे তাৰ পৰা বেনিফিট ল'ব পাৰিছা ঠিক আছে আৰু হে এম টু লৈ প্লাই মই এতিয়া পাৰ্ট 2 আজি আৰম্ভ কৰিব লৈছো বাট তোমালোকে যদি এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰা ভিডিওছখিনি লাইক কৰা আৰু অলপ সাপোৰ্ট দেখুৱা ন এটোটা বহুত ইম্পৰ্টেন্ট তোমালোকৰ লাইফৰ কাৰণে বহুত ইম্পৰ্টেন্ট চেপ্টাৰ নহয় জানো হেতু কাৰণে অলপ সাপোৰ্ট দেখুৱা ভিডিওছখিনি অলপ শেয়াৰ কৰা লাইক কৰা আৰু নিজৰ ফ্ৰেন্ডছখিনি মাজত তোমালোকে সাৰ্কুলেট কৰা যাতে সবে এই চেনেলটোৰ পৰা বেনিফিটখিনি ল'ব পাৰে ঠিক আছে হে এম টু লৈ পেলাই যে মই আগবাঢ়িছো বিফৰ উই ষ্টাৰ্ট প্লিজ শেয়াৰ কৰি দিয়া লাইক কৰি দিয়া আৰু যিবিলাক ফ্ৰেন্ডছ আছে তেওঁলোকৰ ভিডিওটো শেয়াৰ কৰি দিয়া এতিয়া চোৱা 2017 ৰ মই কোৱেশ্চন এটা লৈছো কোৱেশ্চনটোত কি কৈছে চোৱা যে 3 পইণ্ট চাৰ্জেস তিনটা পইণ্ট চাৰ্জ আছে Q0 Q1 আৰু Q2 তিনটা মাক চাৰ্জ দিলে Q0 Q1 আৰু Q2 আৰু ইহঁতৰ ডিসটেন্স কিমান মান দিলে R0 R1 আৰু কিমান দিলে R2 মানে Q0 ৰ ডিসটেন্স R0 বুলি দিছে Q1 ৰ ডিসটেন্স R1 বুলি দিছে আৰু Q2 ডিসটেন্স তোমাক কিমান দিছে R2 বুলি দিছে গম পাইছে নে এতিয়া আমাক কি উলিয়াবলৈ কোৱা হৈছে চোৱা what is the force on Q0 আমাক কৈছে যে Q0 ৰ ওপৰত কিমানটো ফোৰ্স হ'ব in the field of charges Q1 and Q2 তাৰ মানে Q1 আৰু Q2 চাৰ্জে Q0 ৰ ওপৰত কিমানটো ফোৰ্স এপ্লাই কৰিব ওকে আমাক যেটো আনসাৰটো উলিয়াব দিছে হেতু আমাক কৈছে যে what is the force on Q0 যে Q0 ৰ ওপৰত কিমানটো ফোৰ্স হ'ব নহয় জানো সো Q0 ৰ ওপৰত কোনে ফোৰ্স এপ্লাই কৰিব Q0 ৰ ওপৰত কোনে ফোৰ্স এপ্লাই কৰিব Q1 এ এপ্লাই কৰিব আৰু কোনে এপ্লাই কৰিব Q2 এ এপ্লাই কৰিব গম পাইছা নে Q0 ৰ ওপৰত কোনে ফোৰ্স এপ্লাই কৰিব Q1 এ কৰিব আৰু Q2 এ কৰিব গম পাইছা এই বস্তুটো কি বুলি কোৱা হয় প্ৰিন্সিপল অফ সুপাৰপজিশন কি বুলি কোৱা হয় প্ৰিন্সিপল অফ সুপাৰপজিশন যে এটা চাৰ্জৰ ওপৰত কোনে কোনে ফোৰ্স এপ্লাই কৰিব উচৰে পাজে থকা প্ৰত্যেকটো চাৰ্জে ফোৰ্স এপ্লাই কৰিব Q1 এ যেটো ফোৰ্স এপ্লাই কৰিব সেই ফোৰ্সৰ ওপৰত Q2 ৰ এফেক্টটো দেখা পোৱা নাযায় মানে Q2 থাকিলেও নাথাকিলেও Q1 এ যেটো ফোৰ্স এপ্লাই কৰিব হেতু কিটাও চেঞ্জ হৈ নাযায় সিমিলাৰলি Q2 এ Q0 ৰ ওপৰত যেটো ফোৰ্স এপ্লাই কৰিব সেই ফোৰ্সটো Q1 ৰ ওপৰত ডিপেন্ড নকৰে গম পাইছা কিন্তু Q0 এ যেটো ফোৰ্স এক্সপেৰিয়েন্স কৰিব হেতু কাৰ কাৰণে এক্সপেৰিয়েন্স কৰিব Q1 আৰু Q2 দুইটাৰ কাৰণে হি ফোৰ্সটো এক্সপেৰিয়েন্স কৰিব সেই কাৰণে আমি যেটা Q0 ৰ ওপৰত ফোৰ্সটো লিখিম আমি Q1 ৰ কাৰণেও লিখিম আৰু আমি Q2 ৰ কাৰণেও লিখিম গম পাইছা সো ফোর্স লিখা ফরম্যাটটো কি আছিল ফোর্স অন Q1 ডিউ টু Q2 কেনেকে লিখিছিল আমি K Q1 Q2 R12 ভেক্টৰ ইয়াৰ হোল স্কয়াৰ আৰু কি লিখিছিল R cap 12 হেনেকে লিখিছিল নাই ফোর্স টু ভেক্টৰ ফর্মত কেনেকে লিখা হয় যে ফোর্স অন Q1 ডিউ টু Q2 = কি আছিল K Q1 Q2 divided by r vector 12 ইয়াৰ মড লৈ পেলাই হোল স্কয়াৰ লগতে কি r cap 12 গম পাইছা এটা একেটা ফৰ্মেট আমি ইয়াত লিখি দিম গম পাইছা নে এতিয়া সো আমি কি কৰিম এতিয়া আমাক ফোর্স কিহৰ কাৰণে লিখিবলৈ কৈছে প্ৰথমে আমি কিহৰ কাৰণে লিখিম Q0 Q1 ৰ কাৰণে লিখিম ন সো আমি কি লিখিম K Q0 Q1 r vector 01 whole square r cap 01 whole তারপর কি লিখিম প্লাস K Q0 Q2 by r vector 02 ইয়াৰ মড লৈ প্লাই হোল স্কয়াৰ লগতে কি লিখিম r cap 02 হৈ গল আনসাৰ গম পাইছা নে দেখিছা না কিমান সিম্পল দুটা বস্তু আমি জানিলে হল প্ৰথমটা আমি কি জানিব লাগে প্ৰিন্সিপল অফ সুপাৰপজিশনে কি কয় যে এটা চাৰ্জৰ ওপৰত যেটো ফোৰ্স দেখা পোৱা যাব হেতু উচৰে পাজে থকা প্ৰত্যেকটো চাৰ্জৰ কাৰণে দেখা পোৱা যাব Q0 ৰ ওপৰত কোনে ফোৰ্স এপ্লাই কৰিব Q1 আৰু Q2 দুটাই কৰিব গম পাইছা তাৰ পিছত আমি কি জানিব লাগিছিল যে ভেক্টৰ ফৰ্মত ফোৰ্সটো কেনেকে লিখা হয় F Q1 Q2 টো কেনেকে লিখা হয় K Q1 Q2 by r vector r যেটো ভেক্টৰ 12 তাৰ মড লৈ প্লাই হোল স্কয়াৰ তাৰপিছত আমি কি কৰিম r cap 12 হে একেটা বস্তু মই ইয়াত লিখি দিলো
গম পাইছা আশা কৰিছো তোমালোকে প্ৰিন্সিপল অফ সুপাৰপজিশনটো বুজি পাইছা আৰু তোমালোকে ফোর্স লিখিবও শিকিছা ঠিক আছে ইয়াৰ লগতে মই এতিয়া নেক্সট প্ৰশ্নটো আৰম্ভ কৰিছো সো নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো চোৱা নেক্সট কোৱেশ্চনটো কেতিয়াৰ হয় নেক্সট কোৱেশ্চনটো 2018 ৰ হয় 2018 চনৰ কোৱেশ্চন হয় কোৱেশ্চনটো কি কৈছে চোৱা যে রাইট কুলম্বস ল ইন ভেক্টৰ ফৰ্ম আমাক কুলম্বস লটো ভেক্টৰ ফৰ্মত লিখিবলৈ কোৱা আছে ইতিমধ্যে আমি এনেকুৱা কোৱেশ্চন আমি কৰি গৈছো ঠিক আছে তাৰ পিছত কি কৈছে যে রাইট দিস ল ফৰ টু পইণ্ট চাৰ্জেছ আমাক এই লটো লিখিবলৈ কোৱা হৈছে দুটা পইণ্ট চাৰ্জেছৰ কাৰণে যাৰ ম্যাগনিটিউডটো কি হয় সেম হে দুটা পইণ্ট চাৰ্জৰ ম্যাগনিটিউডটো আমাক কিমান বুলি কৈছে সেম বুলি কৈছে এন অপোজিট সাইন বাট ইহতৰ নেচাৰটো কেনেকুৱা অপোজিট তাৰ মানে এটা যদি q হয় আনটো কি হ'ব লাগিব - q হ'ব লাগিব ঠিক আছে আৰু সেপাৰেটেড বাই ডিসটেন্স কিমান r তাহাঁতৰ মাজৰ ডিসটেন্সটো কিমান বুলি কৈছে r বুলি কৈছে ওকে সো আমি এটা কি কৰিম চোৱা প্ৰথমে আমি লিখিম কুলম্বস ল ইন ভেক্টৰ ফৰ্ম আমি কি লিখিম কুলম্বস ল ইন ভেক্টৰ ফৰ্ম সো প্ৰথমে আমি লিখিলম হেতু সো যদি দুটা চাৰ্জ থাকে এটা যদি থাকে q1 আনটো যদি থাকে q2 যদি r1 টো যদি পজিশন ভেক্টৰ হয় q1 ৰ আৰু যদি r2 পজিশন ভেক্টৰ হয় q2 মন কৰিবা r1 টো কি হয় পজিশন ভেক্টৰ অফ q1 r2 টো কি হয় পজিশন ভেক্টৰ অফ কি হয় q2 ঠিক আছে তেন্তে ভেক্টৰ ফৰ্মত ফোর্স টো কেনেকৈ লিখা হয় f q1 q2 আমি কেনেকৈ লিখিম k q1 q2 by r vector 1 2 ইয়াৰ মড লৈ প্লাই হোল স্কয়াৰ লগতে কি লিখি দিম r cap 1 2 হৈ গল গম পাইছে নে লিখি দিলু ঠিক আছে এতিয়া চোৱা q1 আৰু q2 দুটা আমি কি লৈ লৈছো পজিটিভ বুলি লৈছো যদি q1 আৰু q2 যদি দুটা পজিটিভ হয় তেন্তে ইহতৰ মাজৰ ফোর্সটো কেনেকুৱা হ'ব ৰিপালসিভ হ'ব গম পাইছা সো আমি হে ৰিপালসিভ ফোর্স ইকুৱেশনটো আমি লিখি ললো ঠিক আছে তাৰ পিছত কোৱেশ্চনটোৱে কি কৈছে যে এই দুটা যেটো পইণ্ট চাৰ্জ এই q1 আৰু q2 ইহতৰ ম্যাগনিটিউডটো কি বুলি কৈছে সেম বুলি কৈছে নহয় জানো আৰু ইহতৰ নেচাৰটো কেনেকুৱা কৈছে অপোজিট বুলি কৈছে তাৰ মানে কি q1 ৰ মানটো কিমান হৈ যাব প্লাস q লৈ লৈছো আৰু q2 মানটো কিমান হৈ যাব - q গম পাইছা যেটা q1 টো প্লাস q হৈ গল আৰু q2 টো - q হৈ গল গম পাইছা তেতিয়া ফোর্সটো কেনেকুৱা হৈ যাব এট্ৰাক্টিভ হৈ যাব আগতে ফোর্সটো কেনেকুৱা আছিল আমি এই ফোর্সটো কি কাৰণে লিখিছিলো ৰিপালসিভৰ কাৰণে লিখিছিলো এতিয়া ফোর্সটো কেনেকুৱা হৈ যাব এট্ৰাক্টিভ হৈ যাব নহয় জানো তে সিম্পলি আমি কি কৰিম সিম্পলি ফোর্স q1 q2 টো কি হৈ যাব k q1 q2 r vector 1 2 ইয়াৰ হোল স্কয়াৰ ইয়াৰ আমি কি দি দিম - r cap 1 2 কাৰণ এতিয়া ফোর্সটো কেনেকুৱা এট্ৰাক্টিভ নহয় জানো আগতে ফোর্সটো কেনেকুৱা আছিল ৰিপালসিভ আছিল গম পাইছা সো যেতিয়া এটা চাৰ্জ পজিটিভ হ'ব আনটো চাৰ্জ নেগেটিভ হ'ব তেতিয়া ফোর্সটো কেনেকুৱা হ'ব অপোজিট চাৰ্জে কি কয় এট্ৰাক্ট কৰে সো এট্ৰাক্টিভ ফোর্স দেখাবলৈ আমি ইয়াত কি দি দিম - r cap 1 2 বুলি আমি লিখি দিম গম পাইছা নে সিম্পলি প্লাস অথাত তোমালোকে ইয়াত কি দি দিয়া মাইনাস দি দিয়া গম পাইছা আৰু আমাক দুইটাই চাৰ্জ q1 q2 কেনেকুৱা কৈছে সেম ম্যাগনিটিউড নহয় জানো সো আলটিমেটলি এটো কি হৈ যাব k q square by r vector 1 2 square আমাৰটো ডিসটেন্স r বুলিয়ে কৈছে সো এটো r হৈ যাব লগতে এটো মাইনাস কি লিখি দিম r cap বস এইখিনিতে আমাৰ আনসাৰটো শেষ হৈ গৈছে আশা কৰিছো তোমালোকে এই কোৱেশ্চনটো বুজি পাইছা সো নেক্সট যেটো কোৱেশ্চন দিছে হেতু 2018 চনৰ কোৱেশ্চন হয় ঠিক আছে আৰু কোৱেশ্চনটোৱে কি কৈছে যে দুটা পইণ্ট চাৰ্জ আছে 0.01 মাইক্ৰোকুলম আৰু -0.01 মাইক্ৰোকুলম ঠিক আছে সো লগালগ দুটা পইণ্ট চাৰ্জ আকি লোৱা এটা পইণ্ট চাৰ্জ কিমান দিছে আমাক 0.01 মাইক্ৰোকুলম আৰু আনটো পইণ্ট চাৰ্জ আমাক কিমান কৈছে -0.01 মাইক্ৰোকুলম বুলি কৈছে ঠিক আছে আৰু ইহতৰ মাজৰ যেটো ডিসটেন্স হেতু আমাক কিমান বুলি দিছে 10 সেন্টিমিটাৰ বুলি কৈছে গম পাইছা নে ইহতৰ যে ডিসটেন্স আমাক কিমান বুলি কৈছে 10 সেন্টিমিটাৰ ইহতৰ কোট ৰখা হৈছে ভ্যাকুয়ামত ৰখা হৈছে গম পাইছা আমাক উলিয়াবলৈ কি কোৱা হৈছে চোৱা ক্যালকুলেট ম্যাগনিটিউড অফ ইলেক্ট্ৰিক ফিল্ড আমাক ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ কোৱা হৈছে আৰু কোট উলিয়াবলৈ কোৱা হৈছে এট দা মিড পইণ্ট অফ দা লাইন জয়নিং দেম গম পাইছা নে এই লাইনডালৰ মিড পইণ্ট this is the midpoint a midpoint আমাক কি বুলি কোৱা হৈছে ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ কোৱা হৈছে সো এই পইণ্টক নাম দিলুৱা p
let P is the midpoint. আমি P টোক আমি কি ধৰিলো midpoint বুলি আমি ধৰি লৈছো গম পাইছা তেন্তে যদি P point যেটো P point তাৰ Q1 পৰা ডিসটেন্স টো কিমান হৈ যাব 5 cm হৈ যাব আৰু Q2 পৰা ডিসটেন্স টো কিমান হৈ যাব 5 cm গম পাইছা এটা সিম্পলি আমি কি এপ্লাই কৰিব লাগে প্ৰিন্সিপল অফ সুপাৰপজিশন টো এপ্লাই কৰিব লাগে আৰু প্ৰিন্সিপল অফ সুপাৰপজিশন টো কি কয় যে ইলেক্ট্ৰিক ফিল্ড এট P point ইলেক্ট্ৰিক ফিল্ড কোনে এপ্লাই কৰিব ইলেক্ট্ৰিক ফিল্ড ডিউ টু দিস চাৰ্জ দ্যাট ইজ Q1 या Q1 বুলি ধৰি লোৱা আৰু ইয়াক কি বুলি ধৰি লোৱা Q2 বুলি ধৰি লোৱা ইলেক্ট্ৰিক ফিল্ড এট P কি হ'ব ইলেক্ট্ৰিক ফিল্ড ডিউ টু Q1 আৰু কোনে এপ্লাই কৰিব ইলেক্ট্ৰিক ফিল্ড ডিউ টু Q2 ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা কি আছিল ইলেক্ট্ৰিক ফিল্ড ইকুৱেল টু কি আছিল k q by কি আছিল r স্কয়াৰ ইয়াত r কিমান হৈ যাব 5 cm r will be how much 5 cm 5 cm টো কেনেকৈ লিখা হ'ব 5 by 100 মিটাৰ গম পাইছা না কেনেকৈ লিখা হ'ব 5 by 100 মিটাৰ যাক আমি কি লিখিম 5 into 10 power minus 2 মিটাৰ সো ইলেক্ট্ৰিক ফিল্ড ডিউ টু q1 আমি কি লিখিম k q1 ৰ মান কিমান দিছে 0.01 মাইক্ৰোকুলম so 0.01 microcoulomb divided by r square r মান to কিমান হৈ যাব 5 into 10 power minus 2 so আমি কি লিখিম 5 into 10 power minus 2 তাৰ আমি কি লিখিম whole square গম পাইছা এতিয়া সোৱা এই q1 0.01 microcoulomb চাৰ্জ তো কেনেকৈ হয় পজিটিভ চাৰ্জৰ পৰা ইলেক্ট্ৰিক ফিল্ড ওলাই যায় নে সোমাই আহে আমি জানো যে এটা পজিটিভ চাৰ্জৰ পৰা ইলেক্ট্ৰিক ফিল্ড কি কৰিব ওলাই যাব নহয় জানো উলাই কোনটো পইণ্টে যাব লাগিব P পইণ্টে যাব লাগিব সো ইয়াৰ পৰা ওলাব লাগিব আৰু P পইণ্টে যাব লাগিব সো এনেকে যাব ন it will go towards right সো যদি towards right যায় আমি কি বুলি লিখিম I cap বুলি লিখিম তা মানে কি Q1 ৰ কাৰণে যেটো P পইণ্টৰ ইলেক্ট্ৰিক ফিল্ড হ'ব হেতু কোনফালে হ'ব towards right সো এটো লিখি ললো এটা কাৰ কাৰণে লিখি আছো আমি Q2 কাৰণে কি হ'ব K Q2 মানটো কিমান 0.01 মাইক্ৰোকুলম ডিভাইডেড বাই Q2 distance to কিমান আকো একেটাই 5 into 10 power minus 2 তাৰ কি লিখিম whole square লিখি দিলু ঠিক আছে এটা Q2 কেনেকুৱা চাৰ্জ হয় নেগেটিভ চাৰ্জ হলে ফিল্ড হুমাবনে উলাব ডেফিনেটলি হুমাব সো নেগেটিভ চাৰ্জত হুমাব লাগিব কোনটো পইণ্টে দি হুমালিব P পইণ্টে দি সো P পইণ্টে দি হুমাবলে হলে Q2 টো এনেকৈ যাব লাগিব ন গম পাইছা নে Q2 কেনেকুৱা চাৰ্জ হয় নেগেটিভ চাৰ্জত ফিল্ড কি কৰে হুমাই আহে কোনটো পইণ্টে দি হুমাব লাগিব P পইণ্টে দি হুমাব লাগিব সো P পইণ্টে দি হুমাই যদি Q2 যাব লগিয়া হয় এনেকৈ যাব লাগিব আকো ডাইৰেকশনটো কেনেকুৱা গল টুৱাৰ্ডছ ৰাইট হৈ গল সো ইয়াত আকো এটা কি আহি যাব I cap আহি যাব গম পাইছা সো তাৰ মানে কি দুটা ইলেক্ট্ৰিক ফিল্ড কি হৈ যাব প্লাস হৈ যাব প্ৰথমটো কি আছিল প্ৰথমটো একেটাই আছিল I cap সেকেন্ডটো কি একেটাই I cap সো আলটিমেটলি তোমালে কি পাবা 2k 0.01 মাইক্ৰোকুলম যেটুক মই 0.01 into 10 power minus 6 কুলম বুলি লিখি লৈছো তলত কি হৈ যাব 5 into 10 power minus 2 whole square আৰু ডাইৰেকশনটো কোনফালে হ'ব towards I cap তা মানে কি towards right এটা ইয়াক তোমালকে সলভ কৰি দিয়া 2 আছে k মানটো কিমান লিখি দিয়া 9 into 10 to the power 9 আই পাৰ্টটো সলভ কৰি দিয়া যেটো আনসাৰ পাবা হেটো তোমালৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ড ইউনিটটো কি হ'ব নিউটন পাৰ কুলম ঠিক আছে আৰু ডাইৰেকশনটো কোনফালে হ'ব ডাইৰেকশন কাম কোনে দেখুৱাইছে I cap এ দেখুৱাইছে I cap এ কি বুজাব ডাইৰেকশনটো কোনফালে হ'ব towards right গম পাইছা না ডাইৰেকশনটো কোনফালে হ'ব towards right যদি এৰেঞ্জমেন্ট তোমালকে মোৰ নিচনাকে যদি ৰাখিছা গম পাইছা আশা কৰিছো তোমালকে এই কোৱেশ্চনটো বুজি পাইছা ঠিক আছে আগবাহু নেক্সট প্ৰশ্নটো লৈ দিয়া Next question to lag baisu but next question to kora agore tumalage please like kora share kora jodi like aru share nai kora mo hole kintu agole video banabole nai dei bahut kosto hoy tumalage jodi support ne dekho moi kintu beya pam etia so tumalage next question to ki koise amak duta plate di dise eta positive plate di dise eta negative plate di dise ei plate tor jetu length heto ma kiman dise L dise aru ma koise যে electric field between the plates is E এই দুটা প্লেটৰ মাজত যেটো ইলেক্ট্ৰিক ফিল্ড হেটো মা কিমান বুলি কৈছে ই বুলি কৈছে মু কথাটা কোৱা এটো যদি পজিটিভ প্লেট হয় এটো যদি নেগেটিভ প্লেট হয় ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কোনফালে হ'ব আমি জানো যে ইলেক্ট্ৰিক ফিল্ড কোপা কলে যায় পজিটিভা কলে যায় নেগেটিভলে যায় নহয় জানো সো ইয়াৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কেনেকুৱা হ'ব এনেকুৱা হ'ব পজিটিভা কলে হ'ব নেগেটিভলে হ'ব গম পাইছা আমাক কি সুধিছে যে what is the vertical deflection of the particle তাৰ মানে কি
এই পাৰ্টিকলটোৰ ভাৰ্টিকেল এক্সিছত ইয়াৰ ডিসপ্লেসমেন্ট কিমান হ'ব আমাক হেতু সুধিছে গম পাইছা নে ভাৰ্টিকেল এক্সিছত ইয়াৰ কিমানটো ডিসপ্লেসমেন্ট হ'ব হেতু আমাক সুধিছে ওকে সো আমি প্ৰথমে ইনফৰমেশন বু চাই লওঁ সোৱা আমাক কি বুলি কৈছে পাৰ্টিকলটোৰ মাস কিমান বুলি কৈছে m বুলি কৈছে ইয়াৰ চাৰ্জ কিমান -q আৰু এইটো যে দেখাইছে vx এই vx টোৱে কি বুজায় এই vx টোৱে কি বুজাইছে velocity কোনফালে বুজাইছে along x axis vx এ কি বুজাইছে velocity along x axis ঠিক আছে ইলেক্ট্ৰিক ফিল্ড কোনফালে আছে সোৱা ইলেক্ট্ৰিক ফিল্ড কোনফালে আছে তলফালে ইলেক্ট্ৰিক ফিল্ড কোনফালে আছে তলফালে গম পাইছা চাৰ্জৰ মাসটো কিমান m আৰু চাৰ্জৰ নেচাৰটো কি -q চাৰ্জৰ ভ্যালুটো কিমান -q আমি জানো যে ফোর্স ইজ ইকুয়াল টু কি হয় ফোর্স ইজ ইকুয়াল টু কি হয় ইলেক্ট্রিক ফিল্ড ইনটু চার্জ আমি জানো যে ফোর্স তো কি হয় ইলেক্ট্রিক ফিল্ড ইনটু কি হয় চার্জ হয় সো ইলেক্ট্রিক ফিল্ড আমাৰ ওচৰত কিমান আছে e আছে চাৰ্জৰ ম্যাগনিটিউড কিমান আছে q আছে কিন্তু ফোর্সৰ ডাইৰেকশনটো কোনফালে হ'ব গম পাইছা নাই চাৰ্জটো কেনেকুৱা হয় নেগেটিভ এটা নেগেটিভ চাৰ্জ কোনফালে দৌৰিব এটা নেগেটিভ চাৰ্জ কোনফালে দৌৰে অপোজিট টু দা ইলেক্ট্ৰিক field হৰে মনত ৰাখিবা যে এটা নেগেটিভ চাৰ্জ কোনফালে যাব অপোজিট টু দা ইলেক্ট্ৰিক ফিল্ড পজিটিভ চাৰ্জ কোনফালে যায় along দা ইলেক্ট্ৰিক ফিল্ড গম পাইছা নে এইফালে চোৱা ইলেক্ট্ৰিক ফিল্ড কোনফালে গৈ আছে তলফালে গৈ আছে ন এইখিনিত তুমি যদি এটা +q ৰাখি দিয়া এই +q টোৱে ফোর্স কোনফালে এক্সপেৰিয়েন্স কৰিব তলফালে পজিটিভ চাৰ্জে ইলেক্ট্ৰিক ফিল্ড আৰু ফোর্স দুটা ডাইৰেকশনটো কি দিয়ে সেম দিয়ে এটা পজিটিভ চাৰ্জৰ কাৰণে ফোর্স আৰু ইলেক্ট্ৰিক ফিল্ড দুটাৰ ডাইৰেকশনটো কি হয় সেম হয় কিন্তু এটা নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড যদি তল ফালে হয় ফোর্স এক্সপেৰিয়েন্স কোন ফালে হ'ব ওপৰৰ ফালে ভালকে বস্তুটো বুজি লবা এটা পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড আৰু ফোর্স দুটাৰ ডাইৰেকশনটো কি হয় একেটাই হয় কিন্তু এটা নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড যদি তল ফালে হয় ফোর্স কোন ফালে হ'ব ওপৰৰ ফালে হ'ব কাৰণ সোৱা এই নেগেটিভ চাৰ্জটো এই পজিটিভ প্লেটটোৱে কি কৰিব এট্ৰাক্ট কৰিব ন হেকাৰণে ইয়াৰ ফোর্সটো কোন ফালে পাবা তোমালকে ওপৰৰ ফালে পাবা গম পাইছা সো এই কনসেপ্টটোৱে আমি ইয়াৰ এতিয়া এপ্লাই কৰিম এতিয়া সোৱা চাৰ্জটো কেনেকুৱা হয় নেগেটিভ চাৰ্জ ওপৰত ফোর্সটো কিমান আছে e * q বাট ফোর্সটো কোন ফালে আছে ওপৰৰ ফালে হ'ব ন ফোর্সটো কোনটো ডাইৰেকশনত হ'ব ওপৰৰ ফালে হ'ব গম পাইছা নে সো সোৱা অলৰেডি এই চাৰ্জটো x এক্সিছত মুভ কৰি আছে গম পাইছা কিন্তু ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে ইয়াৰ ওপৰত ফোর্সটো কোন ফালে আহি গল ওপৰৰ ফালে আহি গল ৰাইট সো এই চাৰ্জটো এটা লাহেকে কি কৰিব এনেকে ওপৰলৈ শিফট হ'বলৈ ধৰিব এটা বডি কোন ফালে মুভ কৰে যোন ফালে ফোর্স থাকে সো এই চাৰ্জ এই বডিটোত এতিয়া ফোর্স কোন ফালে আছে ওপৰৰ ফালে আছে x ত তাৰছত অলৰেডি এটা ভেলোচিটি আছে সো x ফালে গৈ থাকিব বাট ওপৰৰ ফালে ফোর্স আহা কাৰণে এতিয়া লাহে লাহে কি কৰিব ওপৰলৈ মুভ কৰিবলৈ ধৰিব সো এই চাৰ্জটো কি হ'ব লাহে লাহেকে এনেকে ওপৰলৈ যাবলৈ ধৰিব এনেকে যাবগে গম পাইছা সো হি লগতে হি x এক্সিছটো মুভ কৰিব লগতে হি কি কৰিব ওপৰলৈও মুভ কৰিব গম পাইছা সো আমাক হেতুৱে সুধিছে যে হি ওপৰলৈ কিমান মুভ কৰিলে ইয়াৰ ডিসপ্লেসমেন্ট along y axis কিমান আছে হেতুহে আমাক উলিয়াবলৈ কোৱা হৈছে ঠিক আছে সো আমি এটা কি কৰিম সোৱা আমি ইয়াৰ পৰা ইনফৰমেশন বু উলিয়াই লম যদি ফোর্স = e * q হয় ফোর্সক আমি কি লিখিব পাৰিম মাস ইনটু এক্সেলাৰেশন যেটো কি হৈ যাব e * কিমান হৈ যাব q হৈ যাব গম পাইছা ইয়াৰ পৰা তোমালকে এক্সেলাৰেশন কিমান পাই যাবা e * q / কি পাই যাবা m পাই যাবা সো এই পাৰ্টিকলটোৰ এক্সেলাৰেশন ওপৰৰ ফালে কিমান হ'ব এক্সেলাৰেশন কিমান হৈ যাব e * q / কিমান হৈ যাব m গম পাইছা এইখিনিলৈকে তোমালকে লিখিলোৱা মই মোহাৰি আছো এই ৰখৰ পৰা দেই আমি কি পালো এতিয়া আমি এক্সেলাৰেশন কিমান পাই গলো e * q / কিমান পালো m বাট এই এক্সেলাৰেশন কোন ফালে আছে ওপৰৰ ফালে আছে হৰাইজন্টালি আছে নে তল ফালে আছে ওপৰৰ ফালে আছে নহয় জানো সেকেন্ড আমি কি লিখিম ay বুলি লিখিম সো ay আমাৰ ওচৰত কিমান আছে e * q / m ওকে তাৰ পাছত চোৱা এতিয়া চোৱা x এক্সিছত ইয়াৰ ভেলোচিটি কিমান দিয়া হৈছে আমাক vx
আৰু x এক্সিছৰ ডিসটেন্স আমাক কিমান দিয়া হৈছে l দিয়া হৈছে সো আমি জানো যে স্পিড ইজ ইকুয়াল টু কি হৈ যায় ডিসটেন্স বাই কিমান হৈ যায় টাইম নহয় জানো সো আমাৰ স্পিড along x কিমান দিয়া হৈছে vx দিয়া হৈছে ডিসটেন্স কিমান x এক্সিছত কিমান ডিসটেন্স দিয়া হৈছে l দিয়া হৈছে ইয়াৰ পৰা আমি কি পাই যাম টাইম পাই যাম সো টাইম ইজ ইকুয়াল টু কি হৈ যাব l বাই কিমান হৈ যাব vx সো পাৰ্টিকেলটো যেতিয়া ইয়াৰ পৰা ইয়ালে যাওতে তা কিমান সময়ৰ প্ৰয়োজন হ'ব t সময়ৰ প্ৰয়োজন হ'ব আৰু t ভ্যালুটো কিমান হ'ব l ডিভাইড বাই কিমান হৈ যাব vx তা মানে কি ইয়াৰ পৰা ইয়ালে যাওতে যিমানটো সময়ৰ প্ৰয়োজন হ'ব ইয়াৰ পৰা ইয়ালে যাওতেও একেটা সময়ৰে প্ৰয়োজন হ'ব সো 80 ভ্যালুটো আমি ইয়াতে পুট কৰি দিব পাৰিম গম পাইছা বুজি পাইছা সো এই বস্তুটো আকম পাই গলো আকম কি পালো যে t ইকুয়াল টু মই কি পালো মই l বাই মই কিমান পাই গলো vx হল এতিয়া সোয়া এটা ফাইনাল পার্ট টুলে আগবাঢ়িছো আমা কি হইছে ফাইনালি কি হইছে ডিসপ্লেসমেন্ট along y হইছে ন ভার্টিক্যাল ডিফ্লেকশন হইছে সো ডিসপ্লেসমেন্ট along y কি হৈ যাব ইনিশিয়াল ভেলোসিটি along y into t plus half of কি হৈ যাব ay into কি হৈ যাব t square first aid paisa sake s is equal to ut plus half of at square हे फॉर्मुला यात पुट करब लागे खाली यात की डिस्प्लेसमेंट कोन फाले होरिसे y फाले নহয় জানো सो इनिशियल वेलोसिटी कोनटो लिखिबा y लिखिबा एक्सेलरेशन कोनटो डायरेक्शनर लिखिबा y डायरेक्शनर लिखिबा মনত ৰাখিবা যে x এক্সিছত আমাৰ সত কোনো एक्सेलरेशन দিয়া নাই हे কাৰণে মই স্ট্ৰেট अवे কি এপ্লাই কৰি দিছিলো স্পিড ইজ ইকুৱেল টু ডিসটেন্স বাই টাইম সিন্স x এক্সিছত কোনো ধৰণৰ एक्सेलरेशन নাই But y axis or amar acceleration ase hekane y axis or ami speed is equal to distance by time apply kobo nuaru y axis or acceleration thokar karone ami ki apply korim kinematics equation to apply korim aur kinematics mote s is equal to ki hoy ut plus half of at square so y direction swa y fale initially kiba velocity ase jano arambhointe particle to eneke he goi ase x axis re goi ase so upor fale initial velocity along y kiman hoy jabo 0 so a part to kiman hoy jabo 0 thaki jabo ki half acceleration along ay y direction acceleration kiman ase e into q by kiman m our time t man ta me kiman paisu l by vx so I met ki likhi dim l by vx whole square a to a amar ki displacement along y axis এটো আমাৰ কি ডিসপ্লেসমেন্ট along y axis আশা কৰিছো তোমালোকে এই পাৰ্টটো বুজি পাইছা আৰু নেক্সট কোৱেশ্চন টো লাগব বাট তোমালোকে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগৰ ফ্ৰেন্ডছ কিনৰ তোমালোকে শেয়াৰ যাতে কৰি থাকা বল এটা নেক্সট কোৱেশ্চন টো কৰো এতিয়া সোৱা নেক্সট কোৱেশ্চন টো 2019 ৰ হয় 2019 ৰ কোৱেশ্চন টো হয় সোৱা ইয়াত কি বুলি কোৱা হৈছে that 2 point charges exert a force F on each other. দুটা point charge দিছে Q1 আৰু Q2. So এটো Q1 আৰু Q2 ইহঁতৰ মাজৰ force তো কিমান F আৰু ইহঁতৰ মাজৰ distance তো কিমান R. ইহঁতৰ মাজৰ distance তো কিমান R. ঠিক আছে এতিয়া force of formula তো কি আমি জানো force of formula তো কি যে 1/4 pi epsilon naught Q1 Q2 by কিমান হৈ যাব R squared. So f মান তো কিমান যদি q1 q2 দুটা চার্জ হয় ডিসটেন্স যদি r হয় তেন্তে ইহঁতৰ মাজত যেটো ফোর্স এটো কিমান হ'ব 1/4 পাই এপসাইলন নট q1 q2 by r স্কয়ার যত এপসাইলন নট তো কি হয় পারমিটিভিটি অফ ফ্রি স্পেস মানে আমি চার্জ গিটা আমি কোড ৰাখিছো স্পেসত ৰাখিছো এতিয়া সোৱা কি বুলি কৈছে যে at what distance will these charges experience the same force f in a medium of dielectric constant k এটা সো ডাইলেক্ট্রিক কনস্ট্যান্ট কি হয় নো ডাইলেক্ট্রিক মিডিয়াম এটা এনেকা মিডিয়াম যেটোৱে কি কৰিব ফোর্সৰ পৰিমাণটো কমাই দিয়ে ডাইলেক্ট্রিক মিডিয়ামৰ কামটো হল যে ফোর্স এক্সপেৰিয়েন্সৰ যেটো পৰিমাণ হেতু কি হৈ যাব কমি আহিব আৰু কিমান টাইমছ কমি আহিব যিমান তাৰ ডাইলেক্ট্রিক কনস্ট্যান্ট হ'ব গম পাইছা যদি এটা মিডিয়ামত যদি স্পেসত চার্জ দুটা ৰখা হয় যদি স্পেসত q1 q2 দুটা চাৰ্জৰ ৰখা হয় আর ইহঁতৰ মাজৰ ফোর্সটো যদি f নট হয় তেনে ডাইলেক্ট্রিক মিডিয়ামত ৰাখি দিলে ইহঁতৰ মাজৰ ফোর্সটো কিমান টাইমছ কমি যাব k টাইমছ কমি যাব
গম পাইছেনে ডাই ইলেক্ট্ৰিক মিডিয়ামত ৰাখি দিলে দুটা চাৰ্জৰ মাজৰ যেটো ফোৰ্স হেতু কি হৈ যায় কমি যায় কিমান টাইমস কমি যাব যিমানটো তাৰ ডাইলেক্ট্ৰিক কনস্ট্যান্ট হ'ব সো আমাৰ ডাইলেক্ট্ৰিক কনস্ট্যান্ট কিমান বুলি কৈছে k বুলি কৈছে সো ফোৰ্সটো কিমান টাইমস কমি যাব k টাইমস কমি যাব ঠিক আছে কিন্তু আমাৰ প্ৰশ্নটো হ'ল যে ডাইলেক্ট্ৰিক কনস্ট্যান্ট ৰাখি দিছা হয় কিন্তু ফোৰ্সটো কি কৰিব লাগিব একেটাই এক্সপেৰিয়েন্স কৰিব লাগিব তেন্তে আমি কি কৰিব লাগিব আমি ডিসটেন্সটো কি কৰি দিব লাগিব কমাই দিব লাগিব যাতে ফোৰ্সৰ পৰিমাণটো কি হৈ যায় বাঢ়ি যায় সো আমাক হেতুৱে সুধিছে যে আৰু যেটো নতুন ভ্যালু হেতু কিমান হ'ব লাগিব গম পাইছা নাই সো আমাক সুধিছে যে যদি ডাইলেক্ট্ৰিক কনস্ট্যান্ট ৰাখি দিয়া তেতিয়াও ফোৰ্সটো যাতে একেটাই থাকে সো আৰৰ নতুন ভ্যালুটো কি হ'ব লাগিব সো আমি কি কৰিম আমাক যেতিয়া প্ৰশ্নটোৱে কৈছে যে ডাইলেক্ট্ৰিক মিডিয়ামত ৰাখি দিয়া হৈছে আমাক যেতিয়া প্ৰশ্নটোৱে কৈছে যে আমি ডাইলেক্ট্ৰিক মিডিয়ামত ৰাখি দিছো আৰু তথাপিও ফোৰ্সটো একেটাই আছে তেটা আমি কি কৰিম আমি r টোক চেঞ্জ কৰি দিব লাগিব সো r টোক আমি এটা কি কৰিলো r ড্যাশ কৰি দিলো গম পাইছে নাই আৰু যেটো পুৰণা ফোৰ্স হেতু নতুন ফোৰ্সৰ লগত কি হৈ যাব ইকুৱেল হৈ যাব গম পাইছে নাই সো পুৰণা ফোৰ্সটো কি আছিল 1/4 পাই এপসাইলন নট q1 q2 বাই কি r স্কয়াৰ ঠিক আছে এতিয়া স্যার নতুন ফোর্সত কি আছে নতুন ফোর্সটো কিহত আছে ডাইলেক্ট্ৰিক মিডিয়ামত আছে সো ফোর্সটো কিমান টাইমস কমি যাব k টাইমস কমি যাব সো আমি ইয়াৰ কি বুলি লিখিম 1/k বুলি লিখিম ইনটু ইয়াত কি লিখিম 1/4 পাই এপসাইলন নট ইনটু কি লিখিম q1 q2 বাই r ড্যাশ স্কয়াৰ কাৰণ এতিয়া নতুন ডিসটেন্সটো কিমান হৈ গল r ড্যাশ হৈ গল গম পাইছে না আগতে কিমান আছিল r এতিয়া কিমান হৈ গল r ড্যাশ আৰু ইয়াক এটা কোড ৰাখিছা ডাইলেক্ট্ৰিক মিডিয়ামত ৰাখিছা হেকাৰণে আমি কি কৰিব লাগিব 1/k কৰিব লাগিব ইজ ইকুৱেল টু কি পুৰণা ফোৰ্সটো লগত ইকুৱেল বুলি কৈছে সেম ফোৰ্স বুলি কৈছে সো 1/4 পাই এপসাইলন নট q1 q2 বাই কি হৈ যাব r স্কয়াৰ সো 1/4 পাই এপসাইলন নট 1/4 পাই এপসাইলন নট কাটা যাব q1 q2 ইহতিও কাটা যাব থাকি যাব কি আমাৰ ওচৰত 1/k into 1/r dash whole square is equal to কি হৈ যাব 1/r square নহয় জানো এই বস্তুটোকে আমি এটা কিনেকে লিখি দিব পাৰিম ইয়াক যদি উল্টাই দিও আমি কি পাই যাম যে r dash square সরি এই বস্তুটো এনেকে নহয় আমি কি লিখি পাইম r dash square is equal to কি হৈ যাব r square by কি হৈ যাব k গম পাইছে নাই সো ইয়াৰ পৰা তোমালকে r ডেছৰ যেটো মান হেতু কিমান পাবা r ডিভাইডেড বাই √k সো r ডেছৰ যেটো নতুন ভ্যালু মানে নতুন যেটো ডিসটেন্স হ'ব হেতু পুৰণা ডিসটেন্সতকে √2 টাইমস কি হৈ যাব কম হৈ যাব গম পাইছে নাই সো r ডেছৰ মানটো মান কিমান r ডেছৰ যেটো নতুন ভ্যালু তুমি কিমান পাইছো r ডিভাইডেড বাই √k ঠিক আছে সো হেতু আমাৰ কি হৈ যাব আনসাৰ হৈ যাব এতিয়া সোয়া নেক্সট কোৱেশ্চনটো কি হৈছে নেক্সট কোৱেশ্চনটো কৈছে যে देयर इज এ ইলেক্ট্ৰিক ডাইপোল অফ ডাইপোল মোমেন্ট 4 into 10 to the power minus 9 কিলোমিটাৰ সো আমাক ডাইপোল মোমেন্ট দিয়া হৈছে ডাইপোল মোমেন্ট কেদি ৰিপ্ৰেজেন্ট কৰা হয় p দি ৰিপ্ৰেজেন্ট কৰা হয় আৰু ডাইপোল মোমেন্টৰ ভ্যালুটো কিমান 4 into 10 to the power minus 9 ঠিক আছে কোৰ আছে ডাইপোল মোমেন্টটো xy প্লেনত আছে ঠিক আছে হে একেটা প্লেনত কি আছে অন দা সেম প্লেন देयर इज এ ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ড অফ ম্যাগনিটিউড 5 into 10 to the power 4 একেটা প্লেনতে কি দিয়া আছে এটা ইলেক্ট্ৰিক ফিল্ড দিয়া হৈছে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কিমান দিছে আমাক 5 into 10 to the power 4 দিছে ঠিক আছে আৰু আমাক কি কৈছে যে এক্সিস অফ দা ডাইপোল মেক্স এন এংগল 30 ডিগ্ৰী এক্সিস অফ দা ডাইপোল সে সাপোজ ডাইপোলটো এনেকুৱাকে আছে minus q so suppose it plus q ললৈছো ইয়াক মই কি ললো minus q ঠিক আছে আৰু তেন্তে ডাইপোল মোমেন্টটো কেনেকুৱা হ'ব ডাইপোল মোমেন্টটো কৰ পৰা কলে হয় নেগেটিভ চাৰ্জৰ পৰা কলে হয় পজিটিভ চাৰ্জলৈ হয় গম পাইছে নে ইলেক্ট্ৰিক ডাইপোল মোমেন্টটো কৰ পৰা কলে হয় নেগেটিভ চাৰ্জৰ পৰা কলে হয় পজিটিভ চাৰ্জলৈ হয় সো ডাইপোল মোমেন্টটো কেনেকুৱা হ'ব এনেকুৱা হ'ব p ভেক্টৰ এটো ডাইৰেকশনত হ'ব আৰু আমাক কি কৈছে যে এই এক্সিস ডালে ইলেক্ট্ৰিক ফিল্ডৰ লগত কিমান এংগল ক্ৰিয়েট কৰি আছে 30 ডিগ্ৰী কিমান এংগল ক্ৰিয়েট কৰি আছে 30 ডিগ্ৰী ক্ৰিয়েট কৰি আছে তেনে আমাক উলিয়াবলৈ কি কোৱা হৈছে টৰ্ক উলিয়াবলৈ কোৱা হৈছে কি উলিয়াবলৈ কোৱা হৈছে টৰ্ক উলিয়াবলৈ কোৱা হৈছে সো টৰ্ক ইজ ইকুৱেল টু কি আছিল আমাৰ ওচৰত p
পি ই কি আছিলে sin থিটা টৰ্ক অফ অনাৰটো কি আছিলে টৰ্ক ইজ ইকুৱেল টু কি আছিলে পি ক্ৰছ ই আছিলে নহয় জানো সো ক্ৰছ প্ৰডাক্টটো কি হয় a ক্ৰছ b কি আছিলে ab sin থিটা সো p ক্ৰছ e কি হৈ যাব p e sin থিটা ইয়াত সিম্পলি তোমালকে ভ্যালুজ খিনি পুট কৰি দিলে হ'ল ইয়াৰ ভ্যালুটো কিমান 4 * 10 to the power -9 e ভ্যালুটো কিমান 5 * 10 to the power 4 আৰু sin থিটা sin 30 ভ্যালুটো কিমান হৈ যাব হাফ হৈ যাব বস ইয়াক সলভ কৰি দিয়া যেটো তোমালকে আনসাৰ পাবা হেতুই আৰু গম পাইছে না আশা কৰিছো তোমালকে এই কোৱেশ্চনটো বুজি পাইছা ঠিক আছে কোৱেশ্চন আৰু আনসাৰ সিৰিজৰ এটো যেটো পাৰ্ট এইটা কোৱেশ্চনতে মই সামৰি দিছো আৰু যদি মই কোৱেশ্চন পাম মই ডেফিনেটলি তোমালকৰ হেকিনি কোৱেশ্চনস ডিসকাস কৰিম টিল দেন তোমালকে চেনেলটো সাবস্ক্ৰাইব কৰা লাইক কৰা আৰু খুব মোক মৰম দিয়া টাৰ্গেট ৰাখা যাতে আমি এই যেটো ভিডিও লেকচাৰ ইয়াত মিনিমাম যাতে 100 লাইকস আহে আৰু ম্যাক্সিমাম ফ্ৰেন্ডস খিনৰ লগত তোমাৰে ভিডিওখিনি শেয়াৰ কৰা থ্যাংক ইউ